শিক্ষা বিভাগটোক দুৰ্নীতিৰ পোতাহালত পৰিণত কৰা শিক্ষামন্ত্ৰী আৰু সেৱাৰ অধ্যক্ষ তথা সচিবে শীঘ্ৰে পদত্যাগ কৰক এই দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমৰ শিক্ষা ব্যৱস্থাক ব্যক্তিগতকৰণ কৰিবৰ কাৰণে আৰু মাতৃভাষা মাধ্যমক হেও প্ৰতিপন্ন কৰিবৰ কাৰণে কৌশলী ষড়যন্ত্ৰ চলিছে বুলি ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰি বুধবাৰে সেৱাৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে সেৱাৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে যদিও সেৱাৰ অধ্যক্ষ শান্তিকাম হাজৰিকা উপস্থিত নাছিল কাৰ্যালয়ত প্ৰতিবাদ সম্পৰ্কে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমৰ সাধাৰণ সম্পাদক গাজীউৰ ৰহমানে কয় সেৱা শিক্ষামন্ত্ৰী ডাঙৰীয়াই অসমীয়া ছাত্ৰ ছাত্ৰীৰ জীৱনৰ যিটো হেতালি খেলিছে আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেৱাক যিটো নিজৰ পৈতৃক সম্পত্তি বুলি ভাবিছে আমি ইয়াৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আজি ওলাই আহিছোঁ সেৱা শিক্ষামন্ত্ৰীৰ পৈতৃক সম্পত্তি নহয় আৰু সেৱাখন শান্তিকাম হাজৰিকাৰ যৌতুকত পোৱা বস্তু নহয় গতিকে এই দুয়োজনক সেৱা ধ্বংস কৰিবলৈ আমি কেতিয়াও নিদিওঁ অনতি বিলম্বে যদি শান্তিকাম হাজৰিকাৰ পৰা পদত্যাগ নকৰে আৰু হিমন্ত বিশ্ব শৰ্মাৰ যদি লাজ আছে তেখেতৰ নৈতিকত্ব স্বীকাৰ কৰি আজিৰ ভিতৰতে পদত্যাগ কৰক আৰু যদি নকৰে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই দুয়োটাৰ দৰে ধুৰন্ধৰ আৰু দালালক আমি সেৱাত কেতিয়াও সোমাব নিদিওঁ আৰু শান্তিকাম হাজৰিকা যদি সেৱা আৰু ধ্বংস কৰা ষড়যন্ত্ৰত যদি পুনৰ সেৱাত যদি সোমাবলৈ আহোঁ আমি আগন্তুক আমি দিনত সেৱাত তলা লগাবলৈ বাধ্য আৰু ইয়াৰ বাবে যি পৰিস্থিতিৰ সৃষ্টি হয় সম্পূৰ্ণৰূপে দায়ী হ'ব অসম চৰকাৰ ছাত্ৰ সংগঠনটোৱে সেৱাক ৰাজনৈতিক হাতোৰাৰ পৰা মুক্ত কৰিবলৈও দাবী জনায় লগতে তেওঁলোকে শিক্ষা বিভাগত সংঘটিত দুৰ্নীতিৰ CBIৰ দ্বাৰা তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে 9টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীলৈ সেৱাৰ সচিব দয়াৰাম ৰাজবংশীয়ে গ্ৰহণ কৰা স্মাৰক পত্ৰখনত উল্লেখিত দাবী মানি নললে ছাত্ৰ সংগঠনটোৱে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদত অংশ লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কমল কুমাৰ মেধিয়ে কয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আপোনালোকে জানে আজিৰ পৰা কেইমাহমানৰ আগতে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি নামৰ এটা ছাত্ৰ সংগঠন আমি গঠন কৰিছোঁ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন হিচাপে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এই সেৱাৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছে তেওঁলোকে দাবী উত্থাপন কৰিছে যে সেৱাত যি অৰাজকতা চলিছে এই অৰাজকতা সোনকালে বন্ধ হ'ব লাগে আজি আপোনালোকে জানে যোৱা সময়ছোৱাত সেৱাত সাংঘাতিকভাৱে দৌৰাত্ম চলি আছে শান্তিকাম হাজৰিকাৰ দৌৰাত্ম চলি আছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ইয়াত সাংঘাতিক দুৰ্নীতি চলি আছে অৰাজকতা চলি আছে ইয়াৰ অৱসান ঘটিব লাগিব আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নীতিগতভাৱে সম্পূৰ্ণৰূপে শিক্ষাৰ যি ব্যক্তিগতকৰণৰ যি পলিচি তেওঁলোকে ইমপ্লিমেণ্ট কৰিব খুজি আছে ইয়াৰ আমি বিৰোধিতা কৰোঁ শিক্ষা সকলোৰে কাৰণে সুলভ হ'ব লাগে গাঁৱৰ দৰিদ্ৰ দুখীয়া মানুহৰ কাৰণে শিক্ষা সুলভ হ'ব লাগে ইয়াৰ দাবী আমি জনাই আহিছোঁ গতিকে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ভাতৃ সংগঠন হিচাপে আমি তেওঁলোকক সমৰ্থন জনাবলৈ আমি আজি ইয়াত উপস্থিত হৈছোঁ ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।